প্ৰত্যেক বিধানসভা সমষ্টিতে এখন সমজিলা নিৰ্মাণ কৰা বা সমজিলা কাৰ্যালয় নিৰ্মাণ কৰাৰ কথা কোৱা হৈছিলে আৰু এই সমজিলা কাৰ্যালয়সমূহ অহা 4 আৰু 5 তাৰিখে অসমৰ বিভিন্ন স্থানত টোটেল যি 39খন সমজিলা কাৰ্যালয় প্ৰথম পৰ্যায়ত হ'ব এই 39খন সমজিলা কাৰ্যালয় অহা 4 আৰু 5 তাৰিখে অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰীসকলে গৈ বিভিন্ন ঠাইত এই সমজিলা কাৰ্যালয়সমূহ আৰম্ভণি কৰিব বা শুভাৰম্ভণি কৰিব আৰু এই সমজিলা যাক আমি ইংৰাজীত কোৰ ডিষ্ট্ৰিক্ট বুলি কওঁ আৰু অসমীয়াত সমজিলা বুলি কওঁ সেই নামেৰে এই কাৰ্যালয়সমূহ অহা 4 আৰু 5 তাৰিখে অসমৰ সকলো মন্ত্ৰীয়ে বিভিন্ন জিলালৈকে গৈ প্ৰত্যেক জিলাতে যি 2খন 3খন 4খন আছে সেই ধৰণে কাৰ্যালয়সমূহ শুভাৰম্ভন কৰিব আৰু কেইদিনৰ পৰাই সমজিলাৰ কাম আৰম্ভ হ'ব আৰু 39খন সমজিলা আৰু এই সমজিলাত একজন এডিসি লেভেলৰ মানে এডিশনেল ডিস্ট্রিক্ট কমিশনার লেভেলৰ অফিসাৰ থাকিব যিগৰাকী সমজিলা আয়ুক্ত কো ডিস্ট্রিক্ট কমিশনাৰ নামেৰে জনা হ'ব আৰু জিলাৰ বহুখিনি কাম এই সমজিলাতে হ'ব এতিয়া আৰু ৰাইজ সাধাৰণ মানুহ যিকোনো কামৰ কাৰণে জিলালৈকে যাব নালাগে সমষ্টিতে একোটা সমজিলা কাৰ্যালয় হ'ব যেটো মহকুমাৰ ডিমাণ্ড বিভিন্ন ঠাইত আছিল এতিয়া মহকুমাতকৈ বেছি শক্তিশালী কৰি প্ৰত্যেক সমষ্টিতে একোখনকৈ সমজিলা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল এটা মহকুমাত যিবিলাক পাৱাৰ আছিল তাতকৈ বেছি পাৱাৰে সমজিলা আয়ুক্ত হ'বলৈ থাকিব এডিসি ৰেংকৰ এগৰাকী বিষয়াই সমজিলা আয়ুক্ত হিচাপে তাত কাম কৰিব আৰু তেওঁলোকক যথেষ্ট পৰিমাণে পাৱাৰ দিয়া হৈছে যাতে তেওঁলোকে সমষ্টিৰ ভিতৰতে জিলাত যিবিলাক কাম আহিব লগা আছিলে তাৰ অধিকাংশ কামে সেই কাৰ্যালয়ৰ পৰা কৰিব পাৰে তাৰ কাৰণে সম্পূৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰা বিভিন্ন ঠাইত ইতিমধ্যে আগৰ পুৰণা কাৰ্যালয় লোৱা হৈছে কিন্তু তাত চলি থাকিব নতুন কাৰ্যালয় নিৰ্মাণ ইত্যাদিৰো পৰিকল্পনা কৰা হৈছে আৰু তাত সেই মৰ্মে চেংচন পোষ্ট ইত্যাদি দিয়া হৈছে বিভিন্ন ধৰণৰ পোষ্ট দিয়া হৈছে আৰু একেবাৰে জিলা পৰ্যায়ৰ এখন জিলাৰ প্ৰায় সম পৰ্যায়ৰ একোটা কাৰ্যালয় বা জিলা আয়ুক্ত সমজিলা আয়ুক্তৰ কাৰ্যালয় থাকিব তেওঁলোকে বেছিভাগ কামে সেই জিলাৰ মহকুমাৰ মানে সেই সমষ্টিৰ পৰা কৰিব গতিকে এতিয়া আৰু মহকুমাৰ ডিমাণ্ডৰ কোনো কথা নাই মহকুমাতকৈ বেছি অধিকাৰ প্ৰত্যেক সমষ্টিৰ সমজিলা হ'বলৈ দিয়া হ'ল আৰু সেই ধৰণে অসমৰ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰশাসনিক ব্যৱস্থাৰ এটা ডাঙৰ ৰিফৰ্ম অহা 4 আৰু 5 তাৰিখৰ পৰা আৰম্ভ হ'ব 4 তাৰিখে কিছু সমষ্টিৰ এই সমজিলাবিলাকৰ উদ্বোধন হ'ব আৰু 5 তাৰিখে বাকীখিনি জিলাত সমজিলাত উদ্বোধন হ'ব আৰু 4-5 তাৰিখৰ পৰা এই সম্পূৰ্ণৰূপে চলা আৰম্ভ কৰিব আৰু সম্পূৰ্ণৰূপে সমজিলা আয়ুক্তসমূহে কাম কৰিবলৈ আৰম্ভ কৰিব